মাত্ৰ 5 ছেকেণ্ডত আনচাৰ ওলাব পাৰিব। চি টেট, আসাম টেট আৰু বিভিন্ন কম্পিটিটিভ এক্সামত এটা কুৱেশ্যন প্ৰায়ে আহে। ঘড়ীৰ পিকচাৰৰ লগত এটা টাইম দি দিয়ে, ধৰি লওক 10:20 আৰু ওলাব দিয়ে মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত কিমান ডিগ্ৰী ফৰ্ম হৈছে সেইখিনি ওলাব দিয়ে। আজিৰ ভিডিঅ'টো চালে মাত্ৰ 5 ছেকেণ্ডত এনেকুৱা যিকোনো কুৱেশ্যনৰ আনচাৰ ওলাব পাৰিব। চ' লেটছ গেট ষ্টাৰ্টেড। ভালকৈ চাই ল'ব, ঘড়ীটোত 10:20 বাজিছে। আমি জানো যে এটা ঘড়ী 360 ডিগ্ৰী থাকে। ইয়াত 12 ঘণ্টা আছে ঘড়ীটোত। 360 যদি আমি 12ৰে হৰণ কৰোঁ বা ডিভাইড কৰোঁ তেন্তে আমি পাওঁ 30 ডিগ্ৰী। তাৰমানে 1 ঘণ্টা সমান সমান 30 ডিগ্ৰী। এতিয়া আমি কাউণ্ট কৰিম মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজৰ ডিষ্টেঞ্চ। 11, 12, 1, 2, 3 আৰু 4, মানে 6 ঘণ্টাৰ ডিষ্টেঞ্চ। 30 × 6 = 180। 30ক 6ৰে পূৰণ কৰিলে আমি 180 পাওঁ। এতিয়া এটা বস্তু ভালকৈ চাব, মিনিটৰ যিটো কাটা আছে এইটো এই 4ৰ ওপৰত আহিছে, তাৰমানে 20 মিনিট আগুৱাই আহিছে। যেতিয়া মিনিটৰ কাটাটো 20ত আহিছে, ঘণ্টাৰ কাটাটো 10ত ৰৈ থকা নাই, ইও অলপ আগুৱাইছে। যিহেতু 1 ঘণ্টাত 60 মিনিট, 20 মিনিট হ'ল 1 ঘণ্টাৰ 1/3। তো ঘণ্টাৰ কাটাটো 1 ঘণ্টাৰ 1/3 আগুৱাইছে। যেহেতু 1 ঘণ্টা হ'ল আমাৰ 30 ডিগ্ৰী, তেনেহ'লে 1/3 হ'ব 10 ডিগ্ৰী। 1/3 × 30 = 10 ডিগ্ৰী। এতিয়া 180ৰ পৰা 10 মাইনাছ কৰিলে আমি পাওঁ 170। 170 যদি আমাৰ অপশ্যনত থাকে তেনেহ'লে এইটো টিক মাৰ্ক দিলেই হৈ যাব। এনেকুৱাও হ'ব পাৰে 170 অপশ্যনত নাথাকিবও পাৰে, কাৰণ অপজিট এংগেল দিব পাৰে। তেতিয়া আমি 360ৰ পৰা 170 মাইনাছ কৰি দিলে 190 পাম। এইটো হ'ব ৰাইট এনচাৰ। এতিয়া শ্বৰ্ট ট্ৰিকটো মনত ৰাখিব, যিটো মনত ৰাখিলে 5 ছেকেণ্ডতে এনেকুৱা প্ৰব্লেম ছল্ভ কৰিব পাৰিব। সেইটো হ'ল মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত যিটো ডিষ্টেঞ্চ আছে তাক 30ৰে মাল্টিপ্লাই কৰিব। মাল্টিপ্লাই কৰাৰ পিছত যিমান মিনিটছ গৈছে, 20 মিনিটছ বা 30 মিনিটছ, তাৰ আধা তাৰ লগত মাইনাছ কৰি দিব। সেইটো ৰাইট আনচাৰ। মাইনাছ কৰাৰ পিছত যদি এইটো অপশ্যনত নাথাকে তেনেহ'লে আকৌ 360ৰ পৰা সেইখিনি মাইনাছ কৰি দিলে ৰাইট আনচাৰ পাই যাব। আই হোপ ইউ লাইক দিছ ভিডিঅ'। থেংক ইউ।